মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 7 সায়েন্সৰ একেবাৰে লাষ্টৰ চেপ্টাৰ ৱেষ্ট ৱাটাৰ ষ্টৰী অৰ্থাৎ বৰ্জিত পানীৰ কথা। এই চেপ্টাৰটিৰ কুৱেশ্যনৰ আনসাৰ কেইটা মই তোমালোকক প্ৰথমে কুৱেশ্যন আনসাৰ কেইটা ইংলিছত দেখাই দিম, ঠিক আছে। প্ৰথম 15-20 মিনিট মান কুৱেশ্যন আনসাৰ কেইটা তোমালোকে ইংলিছত পাই থাকিবা, তাৰ পিছত অসমীয়াত গোটেইকেইটা কুৱেশ্যন আনসাৰ পাই যাবা। তোমালোকক মই অসমীয়াটো কুৱেশ্যন আনসাৰ কেইটা ধুনীয়াকৈ দেখাই দিম। তোমালোকে যোনে কুৱেশ্যন আনসাৰ কেইটা অসমীয়াত লিখিব বিচাৰি আছা তোমালোকে ভিডিঅ'টো অলপ আগুৱাই দিব পাৰা, অলপ ভিডিঅ'টো স্কিপ কৰিব পাৰা, তেনেহ'লে তোমালোকে কুৱেশ্যন আনসাৰ কেইটা অসমীয়াত পাই যাবা। আৰু তোমালোকে যদি দুটা লেংগুৱেজতে লিখিব বিচাৰি আছা তেনেহ'লে এই ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকা আৰু দুটা লেংগুৱেজতে লিখি গৈ থাকা, ঠিক আছে। তো বলাম এতিয়া আমি কুৱেশ্যন আনসাৰ কেইটা ইংলিছত আলোচনা কৰা আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল 1 নম্বৰত চোৱা, তোমালোকক 1 নম্বৰত দিছে ফিল ইন দ্য ব্লেংকছ, অৰ্থাৎ তলত দিয়া এই খালী ঠাইবোৰ তোমালোকক উপযুক্ত শব্দবোৰ হয় পূৰ কৰিবলৈ দিছে, ঠিক আছে। তো চোৱা ইয়াত তোমালোকক দিছে যে ক্লিনিং অফ ৱাটাৰ ইজ প্ৰচেছ অফ ৰিমুভিং ডিছ। অ'কে, তাৰমানে পানী শোধন কৰাটো হৈছে ডিছ আঁতৰকৰণ প্ৰক্ৰিয়া। পানী শোধন কৰাটো কি আঁতৰকৰণ প্ৰক্ৰিয়া? পানী শোধন কৰাটো হৈছে পলিউটেন্টছ আঁতৰোৱা প্ৰক্ৰিয়া, ঠিক আছে। পলিউটেন্টছ মানে হৈছে প্ৰদূষক। তো তোমালোকে আনসাৰ দি লিখিবা যে ক্লিনিং অফ ৱাটাৰ ইজ প্ৰচেছ অফ ৰিমুভিং পলিউটেন্টছ, ঠিক আছে। ইয়াত ইজৰ পিছত এটা হ'ব, ঠিক আছে। ইয়াত মানে এটো লিখিবলৈ মই পাহৰি গৈছিলোঁ যে ক্লিনিং অফ ৱাটাৰ ইজ এ প্ৰচেছ অফ ৰিমুভিং ডিছ। আনসাৰত হ'ব ক্লিনিং অফ ৱাটাৰ ইজ এ প্ৰচেছ অফ ৰিমুভিং পলিউটেন্টছ, ঠিক আছে। অৰ্থাৎ পানী শোধন কৰাটো হৈছে প্ৰদূষক আঁতৰকৰণৰ প্ৰক্ৰিয়া, অ'কে, বা আঁতৰকৰণ প্ৰক্ৰিয়া। নেক্সট বিট চোৱা, বিট দিছে যে ৱেষ্ট ৱাটাৰ ৰিলিজড বাই হাউচেছ ইজ কল্ড ডিছ, ঠিক আছে। তাৰমানে গড়বোৰৰ পৰা ওলাই যোৱা বৰ্জিত পানীখিনি ডিছ বোলে। তো গড়বোৰৰ পৰা ওলাই যোৱা বৰ্জিত পানী কি বুলি কোৱা হয়? চিবেজ বুলি কোৱা হয়, ঠিক আছে। তোমালোকে খালী ঠাইত চিবেজ বুলি লিখিবা আৰু তোমালোকে অলপ পিছত অসমীয়াত পাই যাবা গোটেইকেইটা কুৱেশ্যন আনসাৰ। তোমালোকে যোনে অসমীয়াত লিখিবা বুলি প্লান কৰিছা তোমালোক অলপ অপেক্ষা কৰা বা অলপ ভিডিঅ'টো কাটি আগুৱাই যাব পাৰা, ঠিক আছে। ভিডিঅ'টো আধামান যোৱাৰ পিছত তোমালোকে অসমীয়াত কুৱেশ্যন আনসাৰ কেইটা পাই যাবা। ধুনীয়াকৈ মই অসমীয়াত তোমালোকক ডিটেইলত বুজাই দিম, অলপ পিছত পাই যাবা। চ' অপেক্ষা কৰি থাকা বা অলপ ভিডিঅ'টো স্কিপ কৰি আগুৱাই যাব পাৰা। চিট দিছে যে ড্ৰাইড ডিছ ইজ ইউজড এজ মেনিয়ৰ, ঠিক আছে। তাৰমানে শুকান ডিছক সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। তো ইয়াত বহিব স্লাৰ্জড, ঠিক আছে। তাৰমানে ড্ৰাইড স্লাৰ্জড ইজ ইউজড এজ মেনিয়ৰ, ঠিক আছে। ইয়াত এই শব্দটো তোমালোকে লিখি দিলেই হ'ল। নেক্সট চোৱা, ডিত আছে যে ড্ৰেইনছ গেট ব্লকড বাই ডেছ এণ্ড ডেছ। তো তোমালোকে এইদৰে লিখিবা যে ড্ৰেইনছ গেট ব্লকড বাই কেমিকেলছ এণ্ড কিটচেন ৱেষ্ট, ঠিক আছে। চ' লিখিবা একেবাৰে সহজ হয়, মানে এইবিলাকত মানে তোমালোকক এটা শব্দ বহাই পূৰ কৰিবলৈ দিছে, অ'কে। এইবিলাক মানে খালী ঠাই হয়, খালী ঠাইবোৰ কৰিবলৈ দিছে। তো এতিয়া 2 নম্বৰত চোৱা, 2 নম্বৰ তোমালোকক দিছে হোৱাট ইজ চিবেজ। চিবেজ কি, ঠিক আছে। এক্সপ্লেইন হোৱাই ইট ইজ হাৰ্মফুল টু ডিসচাৰ্জ আনট্ৰিটেড চিবেজ ইনটু ৰিভাৰ্ছ এণ্ড চিজ, ঠিক আছে। তাৰমানে কৈছে যে নদী বা সাগৰলৈ পুতিজল উপচাৰ নকৰাকৈ এৰি দিয়াটো কিয় অপকাৰী ব্যাখ্যা কৰা, মানে কিয় ক্ষতিকাৰক ব্যাখ্যা কৰিবলৈ দিছে, ঠিক আছে। চ' আনসাৰ দি লিখিবা যে চিবেজ ইজ এ লিকুইড কণ্টেইনিং ৱেষ্ট হুইচ ইজ ডিছপ'জড বাই হাউচহোল্ডছ, ইণ্ডাষ্ট্ৰিয়েল এণ্ড এগ্ৰিকালচাৰেল এক্টিভিটিজ ইন ৱাটাৰ। ইট ইজ হাৰ্মফুল টু ডিসচাৰ্জ untreated sewage into rivers and seas because it can pollute the whole sources of water, ঠিক আছে। এইটো ধুনীয়াকৈ লিখি ল'লে হ'ল তোমালোকে। এতিয়া 3 চোৱা, 3 দিছে why should oils and fats be not released in the drain, explain, ঠিক আছে। অৰ্থাৎ তোমালোকক কৈছে যে তেল আৰু চৰ্বিজাতীয় সামগ্ৰী নৰ্দমাত এৰি দিয়াটো কিয় উচিত নহয় ব্যাখ্যা কৰা। তো তোমালোকে আনসাৰ দি লিখিবা যে oils and fats should not be released in drains because they harden the soil in the pipes and block them. Fats get clogged in
holes of the soil in the drain the block it. It does not allow the water to flow. ঠিক আছে, এইটো লিখি ল'বা তোমালোকে। এতিয়া সাইড চোৱা, সাইড তোমালোকক দিছে যে describe the steps involved in getting clarified water from wastewater. ওকে, তাৰমানে তোমালোকক কৈছে যে বৰ্জিত মলিয়ন পানীৰ পৰা নিৰ্মল পানী পোৱা স্তৰসমূহ বৰ্ণনা কৰা। তো এইটো অলপ দীঘল হ'ব উত্তৰটো, বাট সিমানো দীঘল নহয়, আৰু অসমীয়াত আৰু ইজিকৈ লিখি দিছোঁ। তোমালোকে যোনে যোনে অসমীয়াত লিখিবলৈ প্লান কৰি আছা অলপ অপেক্ষা কৰি থাকা, অসমীয়াটো কুৱেশ্যন আনচাৰকেইটা পাই যাবা। আনচাৰ দি লিখিবা যে ফ্ল'য়িং ষ্টেপছ আৰ ইনভলভড ইন দ্য পিউৰিফিকেশ্যন অফ ৱাটাৰ। ঠিক আছে, ৱাটাৰ পিউৰিফাই কৰিবৰ কাৰণে এই তলত দি ষ্টেপকেইটা ফ'ল' কৰিব লাগিব মানে। ঠিক আছে, তো তোমালোকে প্ৰথম ষ্টেপটো লিখিবা যে ফাৰ্ষ্টলি অল দ্য ফিজিকেল ইম্পিউৰিটিজ লাইক ষ্ট'নছ, প্লাষ্টিক, বেগছ, কেনছ, এটচেট্ৰা are to be removed. It is done by passing the water through bar screens. ঠিক আছে, নেক্সট চোৱা, নেক্সট আছে দুই নম্বৰত আছে then water is taken to grit and sand removal tank where impurities are removed by sedimentation. Next তৃতীয় ষ্টেপটোত লিখিবা যে solid impurities and feces etc. are collected from bottom of water. These impurities collected are called sludge. It is side to side disease the clarified water is cleaned of other impurities by aerator. All disease causing bacteria are removed by chlorination. এতিয়া 5 নম্বৰত চোৱা, 5 নম্বৰ তোমালোকক দিছে যে হোৱাট ইজ স্লাডজ, এক্সপ্লেইন হাউ ইট ইজ ট্ৰিটেড। ঠিক আছে, তাৰমানে তোমালোকক 5 নম্বৰত কৈছে যে মলিয়ন বোকা গেট কি, ইয়াক কেনেদৰে শোধিত কৰা হয়। তো আনচাৰত লিখিবা স্লাডজ ইজ দ্য কালেক্টেড solid waste from the wastewater during the treatment in water treatment plant. Sludge is decomposed in a separate tank by the anaerobic bacteria. Activated sludge is used as manure. Idea 6th চোৱা, 6th তোমালোকক দিছে যে untreated human excreta is a health hazard, explain. ওকে, তাৰমানে ইয়াত তোমালোকক 6 নম্বৰত কৈছে যে নিষ্পত্তিকৰণৰ কোনো ব্যৱস্থা নোহোৱা মানুহৰ মল মূত্ৰবোৰ স্বাস্থ্যৰ বাবে বিপদজনক। তাৰপিছত কৈছে এক্সপ্লেইন, অৰ্থাৎ ব্যাখ্যা কৰিবলৈ কৈছে। তো উত্তৰ দি লিখিবা যে আনট্ৰিটেড হিউমেন এক্সক্ৰিটা কেন কজ এ লট অফ হেল্থ ৰিলেটেড প্ৰব্লেমছ। ইট পলিউটছ ৱাটাৰ, এয়াৰ এণ্ড soil. The polluted water contain disease causing bacteria which can spread epidemics like কলেৰা, মেনিনজাইটিছ এটচেট্ৰা। ঠিক আছে, এইটো ধুনীয়াকৈ লিখি ল'বা। এতিয়া হাতত চোৱা, হাতত তোমালোকক দিছে নেম টু কেমিকেলছ ইউজড টু ডিসইনফেক্ট ৱাটাৰ। ঠিক আছে, তাৰমানে তোমালোকক হাতত কৈছে যে পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাসায়নিক দ্ৰব্যৰ নাম লিখা। ঠিক আছে, তো তোমালোকে আনচাৰ দি ডাইৰেক্ট ৰাসায়নিক দ্ৰব্য দুটাৰ নাম লিখি দিবা। ঠিক আছে, কেমিকেল দুটাৰ নাম লিখি দিবা যে ক্লোৰিন এণ্ড অ'জন। এতিয়া 8ত চোৱা, 8ত তোমালোকক দিছে যে এক্সপ্লেইন দ্য জাংচন অফ বাৰ স্ক্ৰিনছ ইন এ ৱেষ্ট ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট। তো তোমালোকে আনচাৰ দি লিখিবা যে বাৰ স্ক্ৰিনছ ক্লিয়াৰ দ্য ৱেষ্ট ৱাটাৰ অফ অল দ্য ফিজিকেল ইম্পিউৰিটিজ। লাৰ্জ সাইজ ৱেষ্ট লাইক napkins, plastics, cans, etc. are removed from the wastewater through the bar screens. Okay, এতিয়া question 9ত চোৱা, question 9ত তোমালোকক দিছে যে explain the relationship between sanitation and disease. ঠিক আছে, sanitation and diseaseৰ মাজত যি হেৰি আছে,
ৰিলেশ্যনশ্বিপ আছে সম্পৰ্ক আছে সেইটো তোমালোকক এক্সপ্লেইন কৰিবলৈ দিছে ঠিক আছে তো আনসাৰ দি তোমালোকে লিখিবা যে sanitation and disease are related to each other sanitation involves proper disposal of sewage and refuse from house and public places তো এইটো একচুৱেলি হাউচ হ'ব ঠিক আছে ইয়াত এই যেটো হেৰি আহি গ'ল এইটো তোমালোকে কাটি দিবা মাজৰটো এইটো মানে এছ লিখি দিবা তোমালোকে এইটোৰ জেগাত ঠিক আছে এছ হ'ব এইটো এছ এইটো ওকে তাৰপিছত লিখিবা যে if sanitation is there no disease will occur but if sanitation is not there various types of disease will occur and spread so sanitation should be kept to avoid disease এতিয়া 10ত চোৱা 10ত দিছে যে outline your role as an active citizen in relation to sanitization ওকে তাৰমানে তোমালোক তহত কৈছে যে এগৰাকী কাৰ্যক্ৰম নাগৰিক হিচাপে অনাময় ব্যৱস্থাত তোমাৰ ভূমিকা কি চমুকৈ লিখা তো আনসাৰ তোমালোকে লিখিবা as active citizen we should take care of our personal environment sanitation we should take people aware of the benefits of sanitation we should help municipal corporation to cover all the open drains and remove disease causing substances thrown in open ঠিক আছে এইটো ধুনীয়াকৈ লিখি ল'বা এতিয়া 11ত চোৱা 11 তোমালোকক দিছে যে here is a crossword puzzle তো ইয়াত গুড লাক কৈছে ওকে তাৰমানে ইয়াত চোৱা ইয়াত এটা ডাঙৰ বক্স দিছে ঠিক আছে আৰু বক্সত তোমালোকৰ কাৰণে কিছুমান সৰু সৰু বক্স দিছে আৰু নাম্বাৰিং কৰি থৈছে 1 3 2 4 6 8 তেনেকৈ নাম্বাৰিং কৰি থৈছে ঠিক আছে আৰু তলত তোমালোকক কিছুমান হিন্ট দিছে হিন্ট বিলাক ব্যৱহাৰ কৰি ইয়াত মানে শব্দ বহাব লাগে তো চোৱা এক্ৰছ মানে এনেকে আৰু ডাউন মানে এনেকে ওপৰৰ পৰা তল ফালে ঠিক আছে তেনেকৈ শব্দবিলাক বহাব লাগিব লিকুইড ওয়েস্ট প্ৰডাক্টস যিবিলাক লিকুইড ওয়েস্ট প্ৰডাক্ট হয় সেইবিলাকক কি বুলি কোৱা হয় তোমালোকক লিখিবলৈ দিছে তো এটো হ'ব সিবিজ ঠিক আছে কাৰণ এটো এক্ৰজত আছে এক্ৰজত মানে এনেকৈ ঠিক আছে এটো হ'ব সিবিজ যিবিলাক লিকুইড ওয়েস্ট ওয়াটাৰ হয় সেইবিলাকক সিবিজ বুলি কোৱা হয় তাৰপিছত চোৱা 2 নম্বৰটো নহয় এটো 4 নম্বৰ হয় ঠিক আছে তো 4 নম্বৰত চোৱা solid waste extracted in sewage treatment তো এটো 4 নম্বৰত আছে হয়নে তো 4 নম্বৰত চোৱা কি আছে এটো হ'ব sludged ঠিক আছে তো sludged বহিব 4 নম্বৰত আৰু এক্ৰজত আছে হয়নে নেক্সট চোৱা নেক্সট কিমান আছে নেক্সট আছে 6 নম্বৰত আছে যে a odd related to hygiene হাইজিনৰ সৈতে ৰিলেট থকা এটা শব্দ তো এটো হ'ব স্যানিটাইজেশন ঠিক আছে স্যানিটাইজেশন S A N I T A T I O N স্যানিটাইজেশন এইটোৰ কথা কোৱা হৈছে তোমালোকে ধুনীয়াকৈ লিখি লবা আই প্লাস আছে নেক্সট চোৱা নেক্সট আছে 8ত আছে যে waste matter discharged from human body তো এটো এক্সক্রিটা হ'ব হয়নে তো এটো চোৱা এক্সক্রিটা হয়নে E X C R E T A এক্সক্রিটা নেক্সট এটা ডাউন মানে ওপৰৰ পৰা তল ফালে তো চোৱা used water তো এটো 1 নম্বৰত আছে হয়নে আৰু ওপৰৰ পৰা তল ফালে তো এটো হ'ব waste water ব্যৱহাৰ হৈ যোৱা পানীখিনি waste water বুলি কোৱা হয় হয়নে নেক্সট আছে যে এ পাইপ কেৰিং সিবেজ কেৰি কৰি থকা এটা পাইপ 2 নম্বৰত আছে চোৱা এটো হ'ব সিভাৰ নেক্সট আছে পাঁচটা আছে মাইক্ৰো অৰ্গানিজমছ হুইচ কজেস কলেৰা তো হেবিলাক মাইক্ৰো অৰ্গানিজম যিবিলাকে কলেৰা ৰোগৰ সৃষ্টি কৰে
তো সেইকেইটাৰ সেইটোৰ নাম লিখিব দিছে এইটো ফাৰ্ষ্টত আছে হয়নে চোৱা ইয়াত 5 কোড আছে ডাউনত এইটো চোৱা বেক্টেৰিয়া BACTERIA এইটো R হয় এইটো I হয় এইটো A হয় আৰু এইটো E হয় ইয়াত মানে অলপ প্ৰব্লেম হৈ গৈছিলে সেইকাৰণে আখৰবিলাক ভালকৈ ভিজিবল হোৱা নাই তোমালোকে বেক্টেৰিয়া বুলি লিখিবা বেক্টেৰিয়া BACTERIA বেক্টেৰিয়া ৰোগে বেক্টেৰিয়াই মানে কলেৰা ৰোগৰ সৃষ্টি কৰে নেক্সট আছে এ কেমিকেল টু disinfect water নেক্সট আছে হাতত আছে যে এ কেমিকেল টু disinfect water তো হাতত আছে চোৱা এইটো কি হ'ব তো হ'ব ওজন ঠিক আছে তো এবাৰ চাইছে তোমালোকে লিখি ল'বা এতিয়া বলা আমি 12ত কি আছে চাও 12ত তোমালোকক 11টো পুনৰ এবাৰ দেখাই দিও যদি তোমালোকে ভালকৈ দেখা পোৱা নাই তেনেহলে দেখি লোৱা ইয়াৰ পৰা ঠিক আছে আই হোপ তোমালোকে দেখা পাইছা আৰু লাগিলে স্ক্ৰিনশ্বট এটা লৈ লোৱা এতিয়া 12ত চোৱা 12ত কি দিছে 12 তোমালোকক কৈছে যে ষ্টাডি the following statements about ozone তো ইয়াত তোমালোকক ওজনৰ বিষয়ে কেইটামান স্টেটমেন্ট দিছে it is essential for breathing of living organisms bit আছে যে it is used to disinfect water তো এটো রাইট হয় নেক্সট আছে it absorbs ultraviolet rays its proportion in air is about 3% which of these statements are correct তো ইয়াত কৈছে যে which of these statements are correct তো ইয়াত দিয়া কোনবিলাক statements correct হয় সুধিছে তোমালোকক ঠিক আছে A B and C তো A B আৰু C একেটা correct হয় নেকি সুধিছে নেক্সট আছে B and C correct হয় নেকি সুধিছে নেক্সট আছে and D তো B আৰু C correct হৈ যাব B আৰু C চোৱা কি আছে B আৰু C আছে যে it is used to disinfect water হয় এটো correct হয় and next আছে যে it absorbs ultraviolet rays তো এটো correct হৈ যায় তো স্টুডেন্টস এইখিনিত মানে ইংৰাজী কোৱেশ্চন আনসাৰ কিটা আলোচনা কৰা শেষ হ'ল এতিয়া বলা আমি গুটিগিটা কোৱেশ্চন আনসাৰ অসমীয়াত আলোচনা কৰোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 1 নম্বৰত দিছে খালি ঠাই পূৰ কৰা 1 নম্বৰৰ এড দিছে পানী শোধন কৰাটো হৈছে ডেছ আতৰকৰণ প্ৰক্ৰিয়া প্ৰদূষিত পানীৰ পৰা প্ৰদূষকবোৰ পৃথক কৰাকে পানী শোধন কৰা বুলি কোৱা হয় ঠিক আছে গতিকে তোমালোকে খালি ঠাইত প্ৰদূষক বুলি লিখিবা ওকে এতিয়া বিট চোৱা তোমালোকক বিট দিছে গড়বোৰৰ পৰা ওলাই যোৱা বৰ্জিত পানীখিনিক ডেছ বোলে গড়বোৰৰ পৰা ওলাই যোৱা বৰ্জিত পানীখিনিক পুতিজল বোলে বা সিবেজ বুলি কোৱা হয় ঠিক আছে সিট চোৱা তোমালোকক সিট দিছে শুকান ডেছক সাৰ হিচাপে ব্যৱহাৰ কৰা হয় খালি ঠাইত বহিব গেট ঠিক আছে শুকান গেটখিনিক সাৰ হিচাপে ব্যৱহাৰ কৰা হয় দিছে নৰ্দমাবোৰ ডেছ আৰু ডেছৰ দ্বাৰা বন্ধ হৈ পৰিব পাৰে উত্তৰটো লিখিবা নৰ্দমাবোৰ গোটা খাদ্যৰ অৱশিষ্ট আৰু চৰ্বিজাতীয় বস্তুৰ দ্বাৰা বন্ধ হৈ পৰিব পাৰে ঠিক আছে এতিয়া 2 নম্বৰত চোৱা তোমালোকক 2 নম্বৰত দিছে নলাৰে ওলাই যোৱা পুতিজল কি নদী বা সাগৰলৈ পুতিজল উপচাৰ নকৰাকৈ এৰি দিয়াটো কিয় অপকাৰী ব্যাখ্যা কৰা তো তোমালোকে এই প্ৰশ্নৰ উত্তৰ এইদৰে লিখিবা নলাৰে ওলাই যোৱা পুতিজল হ'ল ঘৰ উদ্যোগ চিকিৎসালয় কাৰ্যালয় বা আন উৎসৰ পৰা ওলাই অহা বৰ্জিত পানী তাৰপিছত ব্ৰেকআপ চেঞ্জ কৰি লিখিবা যেহেতু পুতিজল এবিধ জটিল মিশ্ৰ য'ত গোটা জৈৱ আৰু অজৈৱ ঔষধ দি পোষক দ্ৰব্যৰ লগতে পৰজীৱী আৰু ৰোগ বহনকাৰী বেক্টেৰিয়া আৰু অন্যান্য অণুজীৱ আদি থাকে সেইবাবে পুতিজল উপচাৰ নকৰাকৈ নদী বা সাগৰলৈ এৰি দিয়াটো উপকাৰী নহয় ঠিক আছে তাৰপিছত তোমালোকক 3 নম্বৰত দিছে তেল আৰু চৰ্বিজাতীয় সামগ্ৰী নৰ্দমাত এৰি দিয়াটো কিয় উচিত নহয় ব্যাখ্যা কৰা তোমালোকে এই কোৱেশ্চনটোৰ আনসাৰত লিখিবা নৰ্দমালৈ তেল আৰু চৰ্বিজাতীয় সামগ্ৰী এৰি দিয়াটো উচিত নহয় কাৰণ এইবোৰ টান হৈ নলাবোৰ বন্ধ কৰি দিব পাৰে মুকলি নৰ্দমা এটাত চৰ্বিজাতীয় বস্তুৱে মাটিৰ ছিদ্ৰবোৰ বন্ধ কৰি মাটিখিনি
পানী পৰিস্ৰাৱন কৰা দক্ষতা হ্ৰাস কৰে। সেইবাবে তেল আৰু চৰ্বিজাতীয় বস্তু সদায় ডাষ্টবিনত পেলাব লাগে। অ'কে। এতিয়া 4ত চোৱা, তোমালোকক 4ত দিছে বৰ্জিত মলিয়ন পানীৰ পৰা নিৰ্মল পানী পোৱা স্তৰসমূহ বৰ্ণনা কৰা। ছাত্ৰ ছাত্ৰীসকল, এই কুৱেশ্যনটিৰ আনচাৰ 4টি ষ্টেপত লিখা হৈছে, গতিকে আনচাৰটো অলপ লং হ'ব, তোমালোকে ধৈৰ্য সহকাৰে লিখিবা, ঠিক আছে। চোৱা, প্ৰথম স্তৰত আছে বৰ্জিত মলিয়ন পানীখিনিক প্ৰতিবন্ধক বেৰৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়া হয়। ফটা কাগজ, কাপোৰ, বাঁহ কাঠৰ টুকুৰা, টেমা, প্লাষ্টিকৰ মোনা আদিৰ দৰে অপ্ৰয়োজনীয় ডাঙৰ বস্তুবোৰ ইয়াত আঁতৰ হয়। নেক্সট ষ্টেপত আছে ইয়াৰ পাছত পানীখিনিক সৰু মিহি শিল আৰু বালি আঁতৰোৱা চৌবাচ্চা জলধাৰালৈ পঠিওৱা হয়। ইয়াত বালি, মিহি শিল আৰু শিলৰ সৰু সৰু টুকুৰাসমূহ যাতে তলত পৰি ৰৈ যাব পাৰে তাৰ বাবে প্ৰৱেশ কৰা মলিয়ন পানীখিনিৰ গতি হ্ৰাস কৰা হয়। 3 নম্বৰ স্তৰত আছে ইয়াৰ পাছত মধ্যভাগলৈ হেলনীয়া এটা ডাঙৰ জলধাৰাত পানীখিনিক থিতাপি ল'বলৈ দিয়া হয়। ইয়াত মল, বিষ্ঠাৰ দৰে গোটা বস্তুবোৰ তুলিত গেছ হিচাপে পৰে আৰু এইবোৰক চুচনিৰ দ্বাৰা আঁতৰোৱা হয়। তাৰ পিছত দিছে তেল আৰু তেলজাতীয় পদাৰ্থৰ দৰে ওপৰত বাঢ়ি থকা অপ্ৰয়োজনীয় বস্তুবোৰ চেকনিৰে আঁতৰোৱা হয়। এনেদৰে চাফা কৰা পানীখিনিক পৰিষ্কৃত পানী বোলে। মলিয়ন বোকাখিনি এটা পৃথক জলধাৰালৈ স্থানান্তৰ কৰা হয়, য'ত এইবোৰ অবায়বীয় বেক্টেৰিয়াৰ দ্বাৰা পচিবলৈ দিয়া হয়। এই প্ৰক্ৰিয়াত উৎপাদিত জৈৱ গেছসমূহ ইন্ধন হিচাপে বা বিদ্যুৎ উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয়। 4 নম্বৰ স্তৰত আছে বায়বীয় বেক্টেৰিয়াৰ বৃদ্ধিৰ বাবে পৰিষ্কাৰ পানীখিনিৰ মাজেৰে পাম্পেৰে বায়ু সুমুৱাই দিয়া হয়। পানীখিনিত তেতিয়াও ৰৈ যোৱা মানুহৰ মলমূত্ৰ, বৰ্জিত খাদ্য, চাবোন আৰু আন অপ্ৰয়োজনীয় পদাৰ্থসমূহ বেক্টেৰিয়াসমূহে শোষণ কৰি লয়। ইয়াৰ পিছত পানীখিনি বীজাণুমুক্ত কৰিবলৈ ক্লৰিন আৰু অজনৰ দৰে ৰাসায়নিক পদাৰ্থ মিহলোৱা হয়। অ'কে, তো এইদৰে তোমালোকে 4 নম্বৰৰ কুৱেশ্যনৰ আনচাৰটো লিখি ল'বা। তাৰপিছত তোমালোকক 5 নম্বৰত দিছে মলিয়ন বোকা গেট কি? ইয়াক কেনেদৰে শোধিত কৰা হয়? ঠিক আছে, তো এই কুৱেশ্যনটোৰ আনচাৰ তোমালোকে এইদৰে লিখিবা যে বৰ্জিত মলিয়ন পানী শোধন কৰোঁতে চৌবাচ্চা এটাৰ তলিত গেছ হিচাপে পৰি থকা গোটা বস্তুবোৰেই হৈছে মলিয়ন বোকা গেট। তাৰপিছত ব্ৰেকআপ চেঞ্জ কৰি লিখিবা বৰ্জিত মলিয়ন পানী শোধন কৰিবৰ বাবে পানীখিনি এটা ডাঙৰ মধ্যভাগলৈ হেলনীয়া পাত্ৰত থিতাপি ল'বলৈ দিয়া হয়। ইয়াত মলিয়ন বোকা পাত্ৰৰ তলিত গেছ হিচাপে জমা হয় আৰু এইবোৰক চুচনিৰ দ্বাৰা আঁতৰাই পেলোৱা হয়। ঠিক আছে। এতিয়া 6 নম্বৰত চোৱা, 6 নম্বৰৰ কুৱেশ্যনটো তোমালোকক দিছে নিষ্পত্তিকৰণৰ কোনো ব্যৱস্থা নোলোৱা মানুহৰ মল মূত্ৰবোৰ স্বাস্থ্যৰ বাবে বিপদজনক ব্যাখ্যা কৰা। তো তোমালোকে ইয়াৰ আনচাৰটোত লিখিবা বেছিভাগ মানুহে মুকলি ঠাইত, শুকাই যোৱা নদী, ৰেল লাইন, পথাৰৰ ওচৰত আৰু বহু সময়ত পানীত পোনপটীয়াকৈ মলত্যাগ কৰে। উপচাৰ নকৰা মলমূত্ৰ স্বাস্থ্যৰ বাবে অপকাৰী। এইবোৰে বায়ু, পানী আৰু মাটি প্ৰদূষিত কৰি তোলে। মলমূত্ৰৰ দ্বাৰা প্ৰদূষিত পানীয়ে বিভিন্ন ৰোগ যেনে কলেৰা, টাইফয়েড, পলিঅ', গ্ৰহণী আদি ৰোগৰ সৃষ্টি কৰে। অ'কে, এতিয়া 7 নম্বৰত চোৱা, 7 নম্বৰত দিছে পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাসায়নিক দ্ৰব্যৰ নাম লিখা। ইয়াৰ উত্তৰত লিখিবা পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাসায়নিক দ্ৰব্যৰ নাম হ'ল ক্লৰিন আৰু অজন। ঠিক আছে। তাৰপিছত তোমালোকক 8 নম্বৰত দিছে মলিয়ন বৰ্জিত পানী উপচাৰ প্ৰকল্পত থকা প্ৰতিবন্ধক বেৰ কি? ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত লিখিবা মলিয়ন বৰ্জিত পানী উপচাৰ কৰা প্ৰক্ৰিয়াত তাত মিহলি হৈ থকা ফটা কাগজ, কাপোৰ, বাঁহ কাঠৰ টুকুৰা, টেমা,
প্লাষ্টিকৰ মোনা আদি এখন বেৰৰ সহায়ত আঁতৰ কৰা হয়। এই বেৰখনেই হৈছে প্ৰতিবন্ধক বেৰ, ঠিক আছে। এতিয়া 9 নম্বৰত চোৱা। 9 নম্বৰত তোমালোকক দিছে অনাময় আৰু ৰোগৰ মাজত থকা সম্পৰ্কখিনি ব্যাখ্যা কৰা। অ'কে, অনাময় মানে হৈছে চেনিটেশ্যন, অৰ্থাৎ পৰিষ্কাৰ পৰিচ্ছন্নতা, ঠিক আছে। তো মানুহ যেতিয়া পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব তেতিয়া মানুহৰ বেমাৰ আজাৰ কম হ'ব, হয়নে? তো তোমালোকে উত্তৰটো এইদৰে লিখিবা, অনাময় আৰু ৰোগৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক আছে। অনাময় মানে হৈছে পৰিষ্কাৰ খোৱা পানী, খাদ্যৰ লগতে পৰিষ্কাৰ পৰিৱেশ গঢ়ি তোলা আৰু আৱৰ্জনা মলমূত্ৰ আদি সঠিকভাৱে নিষ্পত্তিকৰণ কৰা। আৱৰ্জনা মলমূত্ৰ আদি সঠিকভাৱে নিষ্পত্তিকৰণ নকৰিলে বিভিন্ন ৰোগ সৃষ্টি আৰু বিয়পোৱাত অৰিহণা যোগাব। সেয়েহে পৰিষ্কাৰ পৰিৱেশ আৰু বিভিন্ন ৰোগ নিৰ্মূল কৰাৰ বাবে অনাময় ব্যৱস্থা অতিকৈ প্ৰয়োজনীয়। 10 নম্বৰত চোৱা। 10 নম্বৰত দিছে এগৰাকী কাৰ্যক্ষম নাগৰিক হিচাপে অনাময় ব্যৱস্থাত তোমাৰ ভূমিকা কি? চমুকৈ লিখা। ছাত্ৰ ছাত্ৰীসকল, এই কুৱেশ্যনটোৰ আনচাৰত তোমালোকে লিখিবা, এগৰাকী কাৰ্যক্ষম নাগৰিক হিচাপে ঘৰৰ পৰিৱেশৰ অনাময় ব্যৱস্থা ল'ব লাগিব। ঘৰুৱা বৰ্জিত পানী, আৱৰ্জনা আৰু মলমূত্ৰ আদি সঠিকভাৱে নিষ্পত্তিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আনহাতে ৰাজহুৱা স্থানৰ অনাময় ৰক্ষা কৰাৰ বাবে সজাগতামূলক পদক্ষেপ ল'ব লাগিব, যেনে সকলোকে জাবৰ জোঁথৰ ডাষ্টবিনত পেলাবৰ বাবে আগ্ৰহী কৰি তুলিব লাগিব, ঠিক আছে। তাৰপিছত 2 দি লিখিবা, শৌচালয় ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াব লাগিব। তাৰপিছত 3 দি লিখিবা, পৰিৱেশ চাফ চিকুণকৈ ৰাখিবলৈ পৰামৰ্শ আগবঢ়াব লাগিব, ঠিক আছে। তো এইদৰে তোমালোকে উত্তৰটো লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া 11ত চোৱা। তোমালোকক 11ত দিছে এইটো এটা শব্দ শৃংখলৰ লেখ, ক্ৰছৱৰ্ড পাজল, ঠিক আছে। তো এই লেখটো কমপ্লিট কৰিব লাগে। ইয়াত ইংগিত দি দিছে, ইংগিতবিলাকৰ সহায় লৈ শব্দবিলাক বহুৱাব লাগিব। চোৱা, প্ৰথমে আছে পথালিকৈ বৰ্জিত পানী উপচাৰ প্ৰকল্পত প্ৰক্ৰিয়াৰ শেষ স্তৰত উৎপন্ন হোৱা এটা পদাৰ্থ যাক শুকান কৰি সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। তো এইটো হ'ব গেদ। ইয়াত চোৱা 3 নম্বৰত দিয়াই আছে, গতিকে জাষ্ট দ দিব লাগে, ঠিক আছে, তেতিয়াহ'লে কমপ্লিট হৈ যাব। নেক্সট চোৱা। নেক্সট আছে 4 দিছে বৰ্জিত পানীত থকা এটা পোষক দ্ৰব্য। ইয়াত চোৱা, ইয়াত 4 আছে, ইয়াত চোৱা 4টো দিয়াই আছে, হয়নে? গতিকে আমি ফচফৰাছ বুলি লিখিব পাৰি, কাৰণ ফচফৰাছটো হৈছে বৰ্জিত পানীত থকা এটা পোষক দ্ৰব্য। অ'কে, গতিকে ইয়াত আমি ফচফৰাছ লিখিম, ঠিক আছে। অ'কে, তাৰপিছত তোমালোকক 7 নম্বৰত দিছে পানীত অপকাৰী আৰু অবাঞ্ছিত পদাৰ্থ মিহলি হোৱা প্ৰক্ৰিয়া। পানীত অপকাৰী আৰু অবাঞ্ছিত পদাৰ্থ মিহলি হোৱা প্ৰক্ৰিয়া কি বুলি কোৱা হয়? প্ৰদূষণ বুলি কোৱা হয়, হয়নে? পলিউশ্যন বুলি কোৱা হয়। চোৱা, ইয়াত 7 নম্বৰত মূৰ্ধন্য দিয়াই আছে, গতিকে আগৰখিনি বহুৱাব লাগে, হয়নে? তোমালোকে প্ৰদূষণ বুলি লিখিবা, প্ৰদূষণ। অ'কে, তাৰপিছত দিছে থিয়কৈ। অ'কে, তাৰমানে এনেকৈ 1ত আছে আধুনিক প্ৰযুক্তিৰে মানুহৰ মলমূত্ৰ নিষ্পত্তিকৰণত উৎপাদন কৰা এক গেছীয় ইন্ধন। এইটো হ'ব জৈৱ গেছ। ইয়াত চোৱা, এইটো হৈছে 1, ইয়াত তোমালোকে জৈৱ গেছ বুলি লিখিবা। তাৰপিছত দিছে এক পানীজনিত ৰোগ। তো ইয়াত চোৱা, এইটো হৈছে 2 নম্বৰ। ইয়াত 4টো দিয়া আছে, গতিকে আমি ইয়াত লিখিব পাৰি টাইফয়েড, হয়নে? টাইফয়েড ৰোগো ঔষধিযুক্ত পানী ব্যৱহাৰ কৰিলে হয়, হয়নে? গতিকে ইয়াত আমি টাইফয়েড বুলি লিখিম।
তাৰপিছত 5 নম্বৰত দিছে আকাশীযান আদিত ব্যৱহাৰ কৰা এক ধৰণৰ আধুনিক শৌচাগাৰ। ছাত্ৰ ছাত্ৰীসকল মই এইটো পোৱা নাই, এইটো তোমালোকে পালে মোক কমেণ্ট কৰি জনাবাচোন। মই বহুত বিচাৰিছোঁ, এইটো মই পোৱা নাই। অ'কে, 6 নম্বৰত 6 নম্বৰত আছে পানীক বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা এক ৰাসায়নিক পদাৰ্থ। এইটো হ'ব ক্লৰিন। ইয়াত চোৱা মূৰ্ধন্যটো দিয়া আছে। অ'কে, তো তোমালোকে বাকীখিনি লিখিবা। ক্লৰিন। অ'কে, তো এইদৰে তোমালোকে ধুনীয়াকৈ লিখি ল'বা। এতিয়া 12ত চোৱা, তোমালোকক 12ত দিছে ওজনৰ বিষয়ে তলৰ উক্তিবোৰ পঢ়ি চোৱা। ইয়াত দিছে জীৱৰ উশাহ নিশাহৰ বাবে ই প্ৰয়োজন, এইটো অশুদ্ধ। জীৱৰ উশাহ নিশাহৰ বাবে ওজন প্ৰয়োজন নহয়। তাৰপিছত তোমালোকক বিধ দিছে পানীৰ বীজাণু নাশ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। ঠিক আছে, পানীৰ বীজাণু নাশ কৰিবলৈ ওজনক ব্যৱহাৰ কৰা হয়, এইটো শুদ্ধ। তাৰপিছত দিছে ই অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে। অ'কে, তো ইয়াত কৈছে ই অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে, অৰ্থাৎ আল্ট্ৰা ভায়োলেট ৰেজ শোষণ কৰে বুলি কৈছে, এইটো শুদ্ধ হয়। ডেট দিছে বায়ুত ইয়াৰ অনুপাত প্ৰায় 3%, এইটো অশুদ্ধ। বায়ুত ইয়াৰ অনুপাত 3%তকৈ বহুত কম। তাৰপিছত কৈছে যে এই উক্তিকেইটাৰ কোনবোৰ শুদ্ধ। 1 নম্বৰত দিছে এ, বি আৰু চি। এ শুদ্ধ নহয়, বি আৰু চি শুদ্ধ হয়। 2 নম্বৰত দিছে বি আৰু চি, তো বি আৰু চি শুদ্ধ হ'ব, এইটোৱেই হ'ব শুদ্ধ উত্তৰ। তাৰপিছত এ আৰু ডি দিছে, এইটো শুদ্ধ। চাৰিওটা শুদ্ধ নহয়, দুটা শুদ্ধ আৰু দুটা অশুদ্ধ, গতিকে শুদ্ধ উত্তৰটো হৈ যাব বি আৰু চি। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো কেনে লাগিছে তোমালোকে মোক কমেণ্ট কৰি জনাবা। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা, আৰু তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমান আছিলে। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।